দেশত চলি থকা আৰু অসমত হৈ যোৱা লোকসভা নিৰ্বাচনৰ সন্দৰ্ভত জনিয়াৰ বিধায়ক ডক্টৰ ৰফিকুল ইছলামে কেইবাটাও বিস্ফোৰকৰ মন্তব্য আগবঢ়াইছে। অসমত কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনত খেলা নাই। কংগ্ৰেছে নিৰ্বাচন খেলিছে AIUDFৰ বিৰুদ্ধে। গুৱাহাটী, যোৰহাট, ডিব্ৰুগড় কংগ্ৰেছে যেনেকৈ যুঁজিব লাগিছিল তেনেকৈ যুঁজা নাই। প্ৰিয়ংকা গান্ধীৰ পৰা আৰম্ভ কৰি অখিল গগৈ, লুৰিণজ্যোতি গগৈ, ভূপেন কুমাৰ বৰা, অজিত ভূঞা সকলোকে বদৰুদ্দিনৰ বিৰুদ্ধে নমাই দিছিল কংগ্ৰেছে। অথচ বদৰুদ্দিন আজমলে ইণ্ডিয়াকেই সমৰ্থন কৰিব। আজমলৰ বিৰুদ্ধে নালাগি যদি কংগ্ৰেছ নেতৃত্বই অখিল লুৰিণে মীৰা বৰঠাকুৰৰ কাৰণে লাগিলেহেঁতেন, তেতিয়া মীৰা বৰঠাকুৰ জিকিলেহেঁতেন। বদৰুদ্দিন আজমলে গৰীব দুখীয়াৰ ল'ৰা ছোৱালীক চিকিৎসা অভিযন্তা, প্ৰশাসনিক বিষয়া বনাই আছে। সংখ্যালঘুৰ উত্তৰণৰ কাৰণে কাম কৰি আছে। তাৰ কাৰণে কংগ্ৰেছ নেতৃত্ব আৰু বিজেপিয়ে মিলি আজমলক নিষেধ কৰাত উঠি পৰি লাগিছে, যাতে সংখ্যালঘুৰ হকে মাত মাতিবলৈ আৰু কোনো নাথাকে। বৰ্তমান সঠিক ইছ্যুৰ ওপৰত নিৰ্বাচন নহয় কাৰণে পাছত গৈ ভোটাৰসকলে পস্তাবলগীয়া হয়। আজি সংবাদ মাধ্যমৰ আগত এনেদৰে কেইবাটাও বিস্ফোৰকৰ মন্তব্য আগবঢ়াই জনিয়াৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামে। অলপ চলপ মিটিং কৰিছে, অখিলে আন্তৰিকতাৰ সৈতে গৌৰৱ গগৈৰ কাৰণে তাতে লগা নাই। তো অখিলে যদি যোৰহাটত বা ডিব্ৰুগড়, গুৱাহাটী এই আসনবিলাকত ভূপেন বৰা, অখিল গগৈ, লুৰিণ গগৈ, কংগ্ৰেছ পাৰ্টি যদি তাতে যুঁজিলেহেঁতেন, হয়তো এই হিন্দু অধ্যুষিত এলেকাৰ পৰা কংগ্ৰেছৰ 2-এখন আসন ওলালেহেঁতেন। কিন্তু এতিয়া 4 তাৰিখ ইয়াৰ আগত কোৱাটো ঠিক নহ'ব। মইতো 11খন আসন, যি 11খনত আমি ইলেকশ্যন খেলা নাই, সেই গোটেই 11খন যদি কংগ্ৰেছে জিকি আহে আমি বেয়া পাব লগা একো নাই, ভালেই পাম। কিন্তু তাত কেইখন আসন আহে এইটো সেই কথা। আপুনি ঠিকেই কৈছে। মীৰা বৰঠাকুৰ নিজেও এদিন মই টিভিৰ যোগেদি চাইছোঁ, তেখেতে কৈছে যে মইতো অকলশৰীয়া হৈ গৈছোঁ, অকলে মই যুঁজি আছোঁ, এনেকুৱা ধৰণৰ কথা ক'বলৈ তেখেতে বাধ্য হৈছিল। কাৰণ ভূপেন বৰাৰ পৰা আৰম্ভ কৰি কংগ্ৰেছৰ নেতৃত্ব যেনেকৈ মীৰা বৰঠাকুৰৰ কাৰণে যুঁজিব লাগিছিল, গুৱাহাটীত সময় দিব লাগিছিল, নাই। তেখেতসকলে সময় ক'ত দিছে? ধুবুৰী আৰু নগাঁও কংগ্ৰেছৰ মানে মেইন ফ'কাছ আছিল। এতিয়া বিজেপিৰ হাতৰ পৰা যিখিনি আসন কাঢ়ি আনিব লাগিব, তাৰ কাৰণে কংগ্ৰেছে বিশেষ এফৰ্ট কৰা নাই। কংগ্ৰেছে UDFৰ নগাঁও আৰু ধুবুৰী UDFে জিকিব, গতিকে UDFক কেনেকৈ হৰাব পাৰি, পৰাভূত কৰিব পাৰি। কংগ্ৰেছে UDFৰ বিৰুদ্ধে ইলেকশ্যন খেলিছে, কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে ইলেকশ্যন খেলা নাই। কংগ্ৰেছে যদি বিজেপিৰ বিৰুদ্ধে ইলেকশ্যন খেলিলেহেঁতেন, হয়তো গুৱাহাটীৰ আসন, যোৰহাটৰ আসন, ডিব্ৰুগড় এনেকুৱা ধৰণৰ আসনবিলাক আমি পালোহেঁতেন। এতিয়া পাম না নাই, এতিয়া 4 তাৰিখ এইটো স্পষ্ট হ'ব কি হয়। চাব বিজেপিৰো লক্ষ্য টাৰ্গেট মৌলানা বদৰুদ্দিন আজমল চাহাব। হেমন্ত বিশ্বতো কৈ থাকে শৰাইঘাটৰ ৰণ, আজমল চাহাবক একেবাৰে দিছপুৰৰ কাষত আহিব নিদিওঁ। ঠিক একে কথা আপোনাৰ কংগ্ৰেছৰ নেতাসকলৰো। ভূপেন বৰাকক আৰু অখিল গগৈ কংগ্ৰেছৰ সহযোগী হৈ একেই কথা, আজমলক শেষ কৰিব লাগে। আজমলক কিয় শেষ কৰিব লাগে? আজমল ফাউণ্ডেশ্যনত পঢ়ি যোৱা বছৰ দুখীয়া, গৰীব, নিচলা, SC ST মুছলমানৰ ল'ৰা ছোৱালী 250 ল'ৰা ছোৱালী ডক্টৰ হ'ল, সেইকাৰণে আজমলক শেষ কৰিব লাগে নেকি? এইবাৰ 14 তাৰিখে নীটৰ ৰেজাল্ট দিব, 4 তাৰিখে MPৰ ৰেজাল্ট হ'ব, 14 তাৰিখে নীটৰ ৰেজাল্ট দিব। আমি আশাবাদী আজমল ফাউণ্ডেশ্যনৰ পৰা 500ৰো অধিক ল'ৰা ছোৱালী, হিন্দু মুছলমান, সংখ্যালঘু, চৰ চাপৰি, SC ST সকলো ধৰণৰ ল'ৰা ছোৱালী, 500ৰো অধিক ল'ৰা ছোৱালী এই আপোনাৰ নীট কোৱালিফাইড কৰি তেখেতসকলে অসমৰ বিভিন্ন মেডিকেল কলেজত আসন সংৰক্ষিত কৰিব। এইটো আমাৰ আশাবাদী, তেনেকুৱা ধৰণৰ এছেছ কৰা হৈছে অলৰেডি। তো এই কাৰণে আজমল চাহাবক তেখেতসকলে শেষ কৰিব বিচাৰে নেকি? আজমল চাহাবে সংখ্যালঘুৰ সমস্যালৈ যুঁজি আছে, পাৰ্লিয়ামেণ্টত যুঁজিছে, ধুবুৰী ফুলবাৰী ব্ৰিজ কৰাবলৈ চৰকাৰক কৰাবলৈ বাধ্য কৰাইছে। আজমল চাহাবে ধুবুৰীত মেডিকেল কলেজ হ'ল, সিদিনা আপোনালোকে দেখিছে আজমল চাহাব ধুবুৰী ইউনিভাৰ্চিটি লাগে, BN কলেজক ইউনিভাৰ্চিটি ঘোষণা কৰিব লাগে বুলি যুঁজি আছিল তেখেতে। এতিয়া তেখেতৰ ইলেকশ্যনৰ পিছত এতিয়া নটিফিকেশ্যন হৈ গৈছে, ৰেজাল্ট হোৱাই নাই এতিয়ালৈকে। এতিয়া ৰেজাল্ট হোৱা নাই, ৰেজাল্টৰ আগতে ধুবুৰী BN কলেজ বিশ্ববিদ্যালয়ৰ কাৰণে নটিফিকেশ্যন অলৰেডি হৈ গ'ল। তো আজমল চাহাব ধুবুৰী মেডিকেল কলেজ, ধুবুৰী বিশ্ববিদ্যালয় হৈ গ'ল আজি, ধুবুৰী ফুলবাৰী ব্ৰিজ, ধুবুৰী এয়াৰপৰ্ট, ধুবুৰী ৰেল লাইন আকৌ জীৱিত কৰিলে, ধুবুৰী জাহাজঘাট, এই কামবিলাক তেখেতে প্ৰেছাৰ ক্ৰিয়েট কৰি কৰাইছে। আৰু সামাজিকভাৱে তেখেতে নিজৰ ব্যক্তিগত ফাণ্ডৰ পৰা, আজমল ফাউণ্ডেশ্যনৰ পৰা, শিক্ষা দীক্ষাৰ পৰা আৰম্ভ কৰি যিমানখিনি কৰিব লাগে কৰিছে। এই কাৰণেই হয়তো ভূপেন বৰা, অখিল গগৈ তেখেতসকলৰ কথা হ'ল যে সংখ্যালঘুৰ উত্তৰণৰ কাৰণে আজমল চাহাবে কাম কৰিছে, এই মানুহজনক শেষ কৰিব লাগে। সংখ্যালঘুৰ কাৰণে কোনো চিন্তা কৰা যাতে মানুহ নাথাকে, এই চৰ চাপৰি, ঠেলাৱালা, ৰিক্সাৱালা, গৰীব দুখীয়া মানুহৰ কাৰণে চিন্তা কৰা কোনো মানুহ যাতে থাকিব নোৱাৰে, তাৰ কাৰণে হয়তো চব উঠি পৰি লাগিছিল আজমল চাহাবৰ বিৰুদ্ধে। নহ'লে আজমল চাহাবৰ বিৰুদ্ধে যিমানখিনি যুঁজিছে, ইমানখিনি ইয়াৰ আধা পৰিশ্ৰম যদি তেখেতসকলে আপাৰ আছামত কৰিলেহেঁতেন, ডিব্ৰুগড়, যোৰহাট, কাজিৰঙা, আপোনাৰ গুৱাহাটী এই আসনবিলাক কংগ্ৰেছে আনিব পাৰিলেহেঁতেন। আজমল ডাঙৰীয়া ইমানখিনি কৰাৰ পাছতে কিন্তু জনপ্ৰিয়তা ধুবুৰীত কমিছে, কি ক'ব?
চাওক এতিয়া আমি মানুহ এজন যেতিয়া দীৰ্ঘদিন দায়িত্বত থাকে কিছুমানে ভাল পায় কিছুমানে বেয়া পায় এইটো স্বাভাৱিক থাকেই 2-4জন বেয়া পোৱা মানুহ থাকে কিন্তু এতিয়া অধিক সংখ্যক মানুহে আজমল চাহাবক ভাল পায় আৰু আমি আশাবাদী অধিক ভোট আমি পাম আৰু আজমল চাহাব জিকিব চাওক এইটো ভিত্তিহীন বাতৰি আৰু অলৰেডি আমাৰ বহুত বিধায়কে এই কথাটো কৈছে এইটোৰ মানে কণ্ডেম কৰিছে যে ইয়াৰ কোনো হাত ভৰি নাই ভিত্তিহীন নিউজ কোনো বিধায়ক কংগ্ৰেছৰ লগত যোগাযোগ কৰা নাই বৰঞ্চ কংগ্ৰেছৰ কেইবাজন বিধায়ক আমাৰ লগত যোগাযোগত আছে যোৱা নিৰ্বাচনত আমাক সহায়ো কৰিছে কংগ্ৰেছৰ কেইবাজন বিধায়ক ইয়াৰ আগতো তেখেতসকলে আমাৰ লগত যোগাযোগ আছিল এতিয়াও আছে আৰু অনাগত দিনত আপোনালোকে চাই থাকক 26ত হয়তো সেইসকল কংগ্ৰেছৰ বিধায়ক UDFৰ টিকেট লৈ হয়তো তেখেতসকলে নিৰ্বাচন খেলিব আচল কথাটো এইটো কিন্তু কংগ্ৰেছে প্ৰপগণ্ডা কৰি আমাৰ বিধায়কক গাত চেকা লগাবলৈ এনে কেতিয়াবা কৈ দিয়ে 5জন 7জন এইবিলাক কৈ আছে প্ৰপগণ্ডা হয় এইবিলাক চাওক সৰ্বভাৰতীয় পৰ্যায়ত আমি বিজেপি বিৰোধী চৰকাৰ আহিলে ভাল পাম আৰু সেইটো আমি কামনাও কৰি আছোঁ কাৰণ আমি সৰ্বভাৰতীয় পৰ্যায়ত বিজেপি বিৰোধী যি চৰকাৰ হ'ব তেখেতসকলক আমাৰ যিকেইজন MP জিকি যাব আমি আগতেও কৈছোঁ যে আমি সমৰ্থন দিম তো আমি বিচাৰি আছোঁ যে সৰ্বভাৰতীয় পৰ্যায়ত বিজেপি বিৰোধী এটা চৰকাৰ হওক আৰু এটা বাতাবৰণ কিন্তু সৃষ্টি হৈছে আপোনালোকে লক্ষ্য কৰিছে বিজেপিৰ প্ৰতি মানুহ মোহভংগ হৈছে বিজেপিয়ে আজি মূল্যবৃদ্ধি ৰোধ কৰিব পৰা নাই আজি শিক্ষিত যুৱকসকলৰ চাকৰি বাকৰিৰ বিশেষ ব্যৱস্থা বিজেপিয়ে কৰিব পৰা নাই খালি জুমলাবাজি কৰি আছে ডাঙৰ ডাঙৰ কথা কয় সাম্প্ৰদায়িক কথা হিন্দু মুছলমান মছজিদ মন্দিৰ এইবিলাক লৈ ৰাজনীতি কৰিব বিচাৰিছে আৰু জনগণে এইবিলাক বেয়া পাই আছে সৰ্বভাৰতীয় পৰ্যায়তে বিজনেছ ছেকশ্যনটো বেয়া পাই আছে তেখেতসকলে বিজনেছত আজি সেইসকলৰ ভাল নাই ইণ্ডাষ্ট্ৰী বহুত বন্ধ হৈ গ'ল গতিকে আল্টিমেটলি বিজেপি যাব লাগে বুলি বেছি সংখ্যক মানুহে বিচাৰিছে ময়ো সেইটো কামনা কৰি আছোঁ যে বিজেপি যাওক নিউজ ডেস্ক ৰিপৰ্ট সুহানা লাইভ